নিজৰ গাঁৱতেই গৰু চুৰক গৰু ধুলাই জ্বলাই দিলে চুৰি কাৰ্যত ব্যৱহৃত বাহন পুৱতি নিশা গাঁৱতেই চুৰি কৰি ৰঙাঘৰত সোমাল তুলন চাংমাই ঘটনা তিনিচুকীয়াৰ ডিগবৈ পানবাৰীৰ সময় তেতিয়া পুৱতি নিশা প্ৰায় 3:30 বাজিছিল 5টা গৰু এখন বাহনত উঠাই পলায়নৰ চেষ্টা কৰিছিল গাঁওখনৰে তুলন চাংমাই নামৰ এজন যুৱক আৰু লগত অহা চুৰৰ দলটোৱে কিন্তু বেয়া আছিল কপাল হাতে লুটে ধৰা পৰাত বাকী কেইটা পলাই পত্ৰং দিলে যদিও গণৰুখত পৰিল তুলন চাংমাই লপা থপা দি এইদৰে আৰক্ষীক সমজাই দিয়া হল তুলনৰ বিগত 2-3 বছৰে অঞ্চলবাসীক অতিষ্ঠ কৰিছিল গৰু মহৰ এটা চুৰি চক্ৰই তুলনৰ ওপৰত পূৰ্বৰে পৰা সন্দেহ আছিল যদিও প্ৰমাণ পোৱা নাছিল পানবাৰীবাসীয়ে আমি আগতে সন্দেহ প্ৰকাশ কৰিছো আৰু মানে তেনেকৈ প্ৰমাণ পোৱা নাই প্ৰমাণ নোপোৱাৰ কাৰণে তেওঁ বহুত বছৰ আজি 3 বছৰমানৰ পৰা এইবোৰ কাম কৰি আছে তুলন চাংমাই 2 বছৰ আগতে লাইনৰ গৰু আনিছিলে কিন্তু ভাগ্যবশতঃ মানে তেওঁ হাতৰ পৰা মানে এৰি গ'ল এই বিজয়ৰ কাৰণে তেওঁ ধৰিব নোৱাৰিলে আৰু আজি একেবাৰে হাতেলুতে ধৰা পৰিছে ধৰা পোৱাৰ পাছতে ক্ষোভিত ৰাইজে গাড়ীখন জ্বলাই দিছে 5টা গৰু জব্দ হৈছে ক্ষোভিত ৰাইজে নিশাই জ্বলাই দিলে চুৰি কাৰ্যত ব্যৱহৃত এইখন বাহন উদ্ধাৰ কৰিলে 5টাকৈ চুৰি গৰু ধৃত তুলনৰ ভাতৃ ৰাজীৱ চাংমাই ড্ৰাগছ সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগ স্থানীয় লোকৰ হয় আসলতে মই এই ঘটনাৰ সময়ত মই আসলে উপস্থিত নাছিলো পিছত স্থানীয় ৰাইজে কৈছে যে স্থানীয় ৰাইজে জনাই প্ৰায় 2-3 বছৰ হৈ গ'ল প্ৰায় 2-3 বছৰ মানে 500,000 গৰু মহ চুৰি কৰি লৈ যাবলৈ সক্ষম হৈছে যে যিমান গৰু চুৰ হ'ল গৰু মহ যিমান চুৰ হ'ল সেই ব্যক্তিজনে আৰু সেই পৰিয়ালে এই ৰাইজক কিন্তু ক্ষতিপূৰণ দিব লাগিব যদি অন্যথা ক্ষতিপূৰণ নিদিয়ে ৰাইজে কিন্তু এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব চুৰৰ দলটোত আন কেইবাজনো যুৱক থকাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে তুলনক জেৰা কৰি সমগ্ৰ চুৰি চক্ৰটো উৎখাত কৰাৰ দাবী পানবাৰীবাসীৰ আমি দেখিছো ইয়াতে অকল তেওঁৱে নহয় আৰু কেইবাজনো ব্যক্তি আছে কেইবাজনো যুৱক আছে তেওঁলোকে গৰু চুৰি কৰি পেলাই দামী দামী গাড়ী লৈছে ভাল ভাল ঘৰ আজিছে সুন্দৰ সুন্দৰ গহনা পাতি লৈছে কাপোৰ কানি লৈছে এনেকুৱা ব্যক্তিসকলক আচলতে আমাৰ সমাজৰ পৰাই উচ্ছেদ কৰিব লাগে কুখ্যাত চুৰটো গ্ৰেপ্তাৰ হোৱাৰ পাছত স্বস্তিৰ নিশ্বাস ডিগবৈৰ পানবাৰীবাসীৰ অৱশ্যে তুলনক জেৰা কৰি বাকীকেইটা চুৰক নাকি লগাব নোৱাৰিলে গাঁওখনত যে চুৰৰ উপদ্ৰৱ হ্ৰাস নাপায় সেয়াও ধুৰুপ ডিগবৈৰ পৰা দীপাংকৰ শৰ্মাৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা